4 বছৰৰ দাম্পত্য জীৱনৰ পিছত আমি বিচ্ছেদ হোৱাৰ সিদ্ধান্ত ললো। সম্বন্ধটো ৰক্ষা কৰিবৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰিছিলো। এয়া আমাৰ বাবে অত্যন্ত কঠিন সিদ্ধান্ত আছিল। অৱশেষত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত হাৰ্দিক পাণ্ডিয়া নাটাছাৰ। ইনষ্টাগ্ৰামৰ জৰিয়তে বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ হাৰ্দিক পাণ্ডিয়াৰ। চুক্তি অনুসৰি হাৰ্দিকে কিমান সম্পত্তি দিব পত্নী নাটাছাক, কোনে দায়িত্ব ল'ব পুত্ৰ অগষ্টৰ। বিগত এমাহৰো অধিক কাল জুৰি ক্ৰিকেট অনুৰাগীৰ মাজত এটা বিশেষ বিষয়ে চৰ্চা লাভ কৰি আহিছিল। হাৰ্দিক পাণ্ডিয়াৰ আৰু নাটাছাৰ বিবাহ বিচ্ছেদৰ প্ৰসংগ। নেটিজনৰ মাজত সৰব চৰ্চা অব্যাহত থকা এই বিষয়টোত এতিয়া ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়ায়ো নিজেও অৱশেষত ৰাজহুৱাকৈ প্ৰকাশ কৰি যেন এক প্ৰকাৰ মোহৰ লগালে খবৰটোত। শুকুৰবাৰে হাৰ্দিক পাণ্ডিয়াৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নাটাছাৰ সৈতে বিবাহ বিচ্ছেদৰ কথা উল্লেখ কৰি তেওঁ কয়, সম্বন্ধটো ৰক্ষা কৰিবৰ বাবে আমি যথেষ্ট চেষ্টা কৰিছিলো। বিবাহ বিচ্ছেদৰ সিদ্ধান্তটো আমাৰ বাবে খুবেই কষ্টকৰ আছিল। তেওঁৰ পোষ্টত আৰু কয় যে আমি পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰে এই সিদ্ধান্ত লৈছো। একমাত্ৰ সন্তান পুত্ৰ অগষ্টৰ ক্ষেত্ৰতো তেওঁ কয় যে আমাৰ দুয়োৰে জীৱনৰ কেন্দ্ৰবিন্দু আছিল পুত্ৰ অগষ্ট, আৰু এই কথা নিশ্চিত কৰিম যে ভৱিষ্যতেও সি যেন সুখী হয়। উল্লেখ্য যে বিবাহ বিচ্ছেদৰ লগে লগে ভাৰতীয় বিস্ফোৰক অলৰাউণ্ডাৰজনৰ জীৱনলৈ নামি আহিব পাৰে দুৰ্দশা। কিয়নো বিবাহৰ পূৰ্বে হোৱা চুক্তি অনুসৰি বিবাহ বিচ্ছেদ হলে পত্নীক সম্পত্তিৰ 70% দিব লাগিব। এই কথাত এতিয়া চিন্তিত হৈ পৰিছে হাৰ্দিক পাণ্ডিয়া। স্পৰ্টছ ডেস্ক, প্ৰতিবিম্ব লাইভ।